এইবাৰৰ বিলখনত আমি আনিছো যে আজি হাউছে এমেন্ডমেন্ট হলে যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে তলাচাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন but as and when they are deployed for the government work outside the village বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এইটো মোৰ ৰিকুৱেষ্ট আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঁঠুৱা বা মস্কিটো অইনমেণ্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম এইবাৰৰ বিলখনত আমি আনিছো যে আজি হাউছে এমেন্ডমেন্ট হলে যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনৰ নিজে তলাচাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন but as and when they are deployed for the government work outside the village বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এইটো মোৰ ৰিকুৱেষ্ট আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঁঠুৱা বা মস্কিটো অইনমেণ্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম এইবাৰৰ বিলখনত আমি আনিছো যে আজি হাউছে এমেন্ডমেন্ট হলে যে তেওঁলোকক যদি চৰকাৰী কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই নিজৰ ঘৰখনৰ নিজে তলাচাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন but as and when they are deployed for the government work outside the village বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমহা বেতন আদিৰ লগত সুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এইটো মোৰ ৰিকুৱেষ্ট আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঁঠুৱা বা মস্কিটো অইনমেণ্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম